অসমত অসমীয়া হৈ পৰা তথা অসমত যদি চাবলৈ যাওঁ প্ৰায় ৮০ লাখতকৈও অধিক যি বঙালী সম্প্ৰদায়ৰ লোক, সেই বঙালী সম্প্ৰদায়ৰ লোকসকল অসমত বসবাস কৰি আছে। তেওঁলোকৰ যিসমূহ সমস্যাসমূহ কিন্তু আজিকো পৰ্যন্ত সমাধান যি হ'ব লাগিছিলে নহ'ল। যদি চাওঁ যে কংগ্ৰেছৰ সময়ছোৱাৰে পৰা তেওঁলোকৰ যি ডি ভোটৰ সমস্যা, মাটি বাৰীৰ সমস্যা, এই ডি ভোটাৰ মাটি বাৰীৰ সমস্যা আজিও কিন্তু সেই সমস্যাহে ৰ'ল, কিন্তু যি সমাধান হ'ব লাগিছিলে নহ'ল। আজি মোৰ সৈতে আছে এনে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি জীৱনৰ প্ৰায় ২৬টা বছৰ এই বঙালী জাতিটোৰ উন্নয়নৰ হকে ছাত্ৰ সংগঠনত নিজৰ জীৱন, নিজৰ কষ্ট তেওঁ দিলে, নিজৰ মূল্যৱান সময় দিলে। বৰ্তমান তেওঁ এগৰাকী ৰাজনীতি সক্ৰিয় কৰ্মী আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিকৰ মুখপাত্ৰ। তেওঁ হৈছে ওদালগুৰি জিলাৰ টংলা চহৰৰ নিবাসী শ্যামল চৰকাৰ। জীৱনৰ ২৬টা বছৰ তেওঁ ছাত্ৰ সংগ্ৰাম কৰিলে, বিশেষকৈ নিজৰ জাতিটোৰ উন্নয়নৰ স্বাৰ্থত তেওঁ আছু কৰিছিলে। বঙালী ছাত্ৰ সন্থাৰ লগতো তেওঁ জড়িত হৈছিলে, সভাপতিও আছিলে, উপদেষ্টাও আছিলে। আৰু শ্যামল চৰকাৰ আছে তাৰ নিষ্প্ৰাচৰ আজি দেখুৱাম যে বঙালী সম্প্ৰদায় বা বঙালী জাতিটোক কেনেধৰণৰ উন্নয়ন হ'ব লাগিছিলে, কিয় আজিলৈকে নহ'ল। শ্যামল দা, আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে আহিছে দ্য নিউজ প্লাছ চেনেলক মই ধন্যবাদ জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। শ্যামল দা, যিহেতু বৰ্তমান আপুনি বিজেপিৰ মুখপাত্ৰ, আপোনালোকৰ বঙালী জাতিটো বা বঙালী সম্প্ৰদায়টো দেখিবলৈ পাইছিলোঁ যে যেনেধৰণৰ তেওঁলোকে যিসমূহ সমস্যা পূৰ্বৰ কংগ্ৰেছৰ দিনৰ পৰা ভুগি আহিছে, সমস্যাসমূহ কিন্তু এতিয়াও তেওঁলোকে ভুগিয়ে আছে। বহু আশাৰে তেওঁলোকে বিজেপি চৰকাৰখনক ভোট দিছিলে, যাতে তেওঁলোকৰ বিশেষকৈ যদি আমি চাওঁ ডি ভোটৰ যি সমস্যা, সেই ডি ভোটৰ সমস্যা যাতে সমাধান হয়, কিন্তু ডি ভোটৰ সমস্যা কোনো ধৰণৰ সমাধান নহ'ল। কি ক'ব, চৰকাৰে কেনেধৰণৰ ব্যৱস্থা বিশেষকৈ তেওঁলোকৰ কাৰণে লৈছে বা ল'ব? চাওক, ডি ভোটাৰ সমস্যা বাঙালীসকলৰ আছে, এইটো আমি নাই বুলি আমি নকওঁ। আমি চাইছোঁ বিটিএডি বিভিন্ন অঞ্চলত বা অসমৰ বিভিন্ন প্ৰান্তত ডি ভোটাৰ নটিচ আহি আছে। যিহেতু এইটো কোৰ্টৰ ব্যৱস্থা, আজিৰ পৰা 10 বছৰ, 12 বছৰ, 14 বছৰ আগৰ কেছবিলাক এতিয়া আহি আছে। তো আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী অসমত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আমাৰ অসম ৰাজ্যিক সভাপতি মানে আমাৰ সকলোৰে প্ৰিয় ভৱেশ কলিতা ডাঙৰীয়া। তেওঁলোকলৈ এই বস্তুবিলাক আমি দৃষ্টিগোচৰ কৰিছোঁ, আৰু তেওঁলোকে এই বস্তুবিলাক মানে ডি ভোটাৰৰ সমস্যা পাৰ্মানেণ্ট কেনেকৈ চলিউশ্যন কৰিব পৰা যায়, আৰু এইটো আন্তৰিকভাৱে তেওঁলোকে লৈছে। আৰু এই বস্তুটোলৈ আমাৰ দিছপুৰত বৰ্তমান আমাৰ বিজেপি দলত ডাঙৰ এটা চৰ্চাৰ বিষয় হৈছে, আৰু এইটো মানে আইনৰ জৰিয়তে হওক বা প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে হওক ডি ভোটাৰ সমস্যাটো কেনেকৈ পাৰ্মানেণ্ট চলিউশ্যন কৰিব পৰা যায়, এইটো বস্তু লৈ আমি লাগি আছোঁ। আৰু অচিৰে আমি এটা ভাল খবৰ পাম, ৰাজ্যিক নেতৃত্ব ইয়াতে লাগি আছে। যিহেতু আমাৰ কংগ্ৰেছৰ দিনত সৃষ্টি কৰা এটা সমস্যা আজিৰ দিনত আমি শেষ কৰিব পৰা নাই, এইটো আমাৰ দুখৰ কথা, নিশ্চয় দুখৰ কথা। কিন্তু আমি অতি সোনকালে অতি সত্বৰ আমি এইটোৰ এটা মানে সমাধানৰ পথলৈ লৈ যাব পাৰিম। এইটো আমাৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ এটা আস্থা আছে, বিশ্বাস আছে, বাঙালী জাতিয়ে বিশ্বাস কৰে। আৰু আমাৰ ক'ব গ'লে আজিৰ দিনত বিজেপি দলে আমাৰ এই অসমত বা সৰ্বভাৰতীয়ভাৱে বাঙালী হিন্দুসকলৰ কাৰণে সুৰক্ষাৰ ব্যৱস্থা কৰিছে। এইকাৰণে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ, আমাৰ দলক ধন্যবাদ জনাইছোঁ। আৰু অহা দিনত যিবিলাক ৰাজনৈতিক সমস্যা, সামাজিক সমস্যা, অৰ্থনৈতিক সমস্যা, এইবিলাক সমস্যাবিলাক সমাধান আমাৰ বিজেপি দলে কৰিব, এইটো আমাৰ আশা আছে। যিহেতু 2016 চনত বিজেপিয়ে অসম দখল কৰিছিলে, চৰকাৰ গঠন কৰিছিলে, সৰ্বানন্দ সোণোৱালে 5টা বছৰ চৰকাৰ ৰাজত্ব কৰিলে। তাৰ আগতে কৈছিলে যে বিশেষকৈ ডি ভোটৰ সমস্যাটো সমাধান কৰিব, 5টা বছৰ উকলি গ'ল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কিন্তু 4টা বছৰ হ'ব, এতিয়াও সেই সমস্যা হৈ ৰ'ল, আৰু এটা বছৰ 26ৰ ইলেকশ্যন, সমাধান হ'বনে? আশা আছে, আমি আশাবাদী, আশালৈয়ে মানুহ জীয়াই থাকে। আমি আশা কৰিছোঁ যে আমাৰ ডি ভোটাৰ সমস্যা আমাৰ সমাধান হ'ব। আৰু ইতিমধ্যে আপোনালোকে জানে যে সৰ্বভাৰতীয় এটা আইন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কাটো আহিছে, আমাৰ অসমত ইমপ্লিমেণ্ট হৈছে। আমাৰ 6 শিডিউল এৰিয়া বা বিভিন্ন হিলছ এৰিয়াত ইমপ্লিমেণ্ট হোৱা নাই।
কাৰ জৰিয়তেও আমাৰ মানুহে নাগৰিকত্ব হয়তো পালে হয়, কিন্তু বহুতে এপ্লাই কৰা নাই। এইটো মানুহৰ ভিতৰত সংশয় যে এইটো কি হ'ব, অহা দিনত এইটো ৰিজাল্ট কি হ'ব, সন্দেহৰ আৱদ্ধত আছিল মানুহবিলাকৰ। যে আমি আহ্বান জনাম আমাৰ ৰাইজক যে আপোনালোকে আশ্বস্ত থাকক, আমাৰ বিশ্বাসত ৰাখক। যেনেকৈ আপোনালোকে 2000 মানে দুটা টাৰ্ম আজি শেষ হ'বলৈ যাই আছে, বিজেপিৰ লগত বাঙালী হিন্দুসকল আছে আৰু অহা দিনতো থাকিব। আৰু আপোনালোকে বিশ্বাস ৰাখক যে আমি এইবাৰ ইলেকশ্যন অহাৰ আগতে আমি এটা ভাল সমাধান আমি আমাৰ জাতিটোক দিব পাৰিম, আমাৰ ৰাজ্যিক নেতৃত্বই কৰিব। আৰু সুপ্ৰিম কোৰ্টে যিহেতু 1971 ভিত্তিবৰ্ষ মানে তেওঁলোকে চূড়ান্ত কৰিলে আৰু অসম চুক্তি চূড়ান্ত কৰিলে, আমি আশা ৰাখিছোঁ অসম চুক্তিক সন্মান জনাই এইটো ভিত্তিবৰ্ষ লৈ যিবিলাক মানুহ ইয়াতে আছে সেইবিলাক মানুহ সন্মান জনাই তেওঁলোকৰ নাগৰিকত্বৰ বিষয়টো সম্পূৰ্ণভাৱে সমাধান এটা হৈ যাব বুলি আমাৰ আশা আছে। বঙালী লোকসকলৰ মুখেৰে শুনিবলৈ পাওঁ যে তেওঁলোকৰ এতিয়াও মাটি বাৰীৰ যিটো সমস্যাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট সমস্যা এতিয়াও ভুগি আছে, কষ্ট ভুগি আছে। দ্বীপ বতৰা কথাটো আপুনি ক'লে, মাটি বাৰীৰ সমস্যাটো তেওঁলোকৰ সমাধান কেতিয়া হ'ব? আজি মই BTADৰ কথা কৈ আছোঁ। BTADত মানে মাটি পট্টা দিয়াৰ এটা ব্যৱস্থা আৰম্ভ হৈছে। অলৰেডি বহুতে এপ্লাই কৰিছে, বহুতে পাইছেও, বহুতে পায়ো আছে। আৰু অহা দিনত আমাৰ অসম চৰকাৰেও বসুন্ধৰা 3 আঁচনি আনিছে, তাৰ জৰিয়তে বসুন্ধৰা 2 গ'ল। বসুন্ধৰা 3 জৰিয়তে বাঙালীসকলে পাট্টা পাব, আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠীয়ে পাট্টা পাব, তাৰ লগত বাঙালীসকলেও পাব। আৰু BTADত বহুতে এপ্লাই কৰিছিলে বিগত দিনে BTADত কিছুমানে পাইছে, আৰু অহা দিনত তেওঁলোকে পোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু পাব, নিশ্চয় পাব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিসকল বঙালী লোকসকল তেওঁলোকে আছে, আগৰ পৰাই আছে, তেওঁলোকৰ কি হ'ব ভৱিষ্যত? এইটো এতিয়াও চৰকাৰে তেনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা নাই। আগত যেনেকৈ তেওঁলোকে ইয়াতে আছিলে, আজিৰ ডেটতো আছে, অহা দিনতো থাকিব। চৰকাৰৰ যদি কিবা সিদ্ধান্ত হয়, নিশ্চয় তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ কাৰণে চিন্তা কৰি মানে হয়তো তেওঁলোকক বঞ্চিত বা তেওঁলোকক মানে কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিব। সেইকাৰণে এতিয়াও একো তেনেকুৱা ধৰণৰ প্ৰস্তাৱ বা চৰকাৰী জাননী অহা নাই। অহা দিনত আহিলে আমি এইটো চিন্তা কৰিম। ইলেকশ্যন যিটো আজি হ'ল, ইলেকশ্যনৰ কথা সুধিব বিচাৰিছোঁ। 5টাকৈ যি বিধানসভা উপনিৰ্বাচন হ'লে, 5টাকৈ বিধানসভা উপনিৰ্বাচনত BJP কেইটা আসন পাব, আৰু যিটো কংগ্ৰেছ আৰু মিত্ৰজোঁট আছিলে কিন্তু ক'ৰবাত তেওঁলোক ফাট মেলা এটা পৰিলক্ষিত হৈছে, তেওঁলোক কিমানমান পাব? আমি গোটেইকেইটাই জিকিম। আমাৰতো ইয়াতে কণ্টেষ্ট, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কণ্টেষ্ট আমাৰ মানে বিহালীত এই আমাৰ চামগুৰিত কণ্টেষ্ট হোৱাৰ এটা চান্স আছিলে, কিন্তু চামগুৰিতে চবচে মানে সকলোতকৈ ইজি হৈছে যেন আমি পাওঁ। কাৰণ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, সংখ্যালঘু ৰাইজ ওলাই আহিছে। আমাৰ ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া এজন যথেষ্ট ভাল দক্ষ লিডাৰ। তেওঁ মানে এই BJP সংগঠনটোক মানে আন্তৰিকভাৱে নিজৰ হাড়ে হিমুজে ভিতৰত সোমাই এই দলটোক কৰিছে, আৰু এই দলটোৰ প্ৰতি যথেষ্ট অৱদান আছে। আৰু মানে ৰাইজৰো মানে তেওঁৰ প্ৰতি এটা যি বিপুল সঁহাৰি আমি দেখা পালোঁ। আমাৰ 5টা সমষ্টিয়ে জিকিব, তাতে কোনো সন্দেহ নাই। যিহেতু 2026 চন আহি আছে আৰু নিৰ্বাচন সমাগত বুলি ক'ব লাগিব, কৌশল এতিয়াৰ পৰা আৰম্ভ। 25ত যিহেতু BTC ইলেকশ্যন হ'ব, এই 26 বিধানসভা সমষ্টিত, বিশেষকৈ নতুনকৈ হোৱা টংলা বিধানসভা সমষ্টিত আপোনাৰো এটা নাম চৰ্চা হৈ আছে। বিশেষকৈ আপুনি সমষ্টিৰ পৰা টিকেট পোৱাৰ এটা সম্ভাৱনা আছে, নিৰ্বাচন খেলিব। এই প্ৰসংগত কিবা ক'ব নেকি? চাওক, BJP দল এটা সমুদ্ৰ, আৰু এই সমুদ্ৰত আমি মানে এটা মানে ছাইডত মানে নাৱত আমি চলি আছোঁ, আৰু BJP দলটোৰ এটা সৈনিক হিচাপে, কৰ্মী হিচাপে আমি কাম কৰি আছোঁ। আমাৰ BJP দল অহা দিনত চৰকাৰ আমি বনাম, তাতে কোনো সন্দেহ নাই। 2026ত অসমত চৰকাৰ আমাৰ হ'ব। আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব, তাতে কোনো সন্দেহ নাই। তেওঁৰ নাৱত যদি আমি যাত্ৰী হ'ব পাৰোঁ, বা আমাৰ নিচিনা কোনোবাই হ'ব পাৰে, সেইটো আশা চবেই ৰাখিব যে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাৱত আমি উঠিব বিচাৰিছোঁ, বা তেওঁৰ জাহাজ যিটো চলাই আছে, তেওঁৰ জাহাজত আমি বহিব পৰা যদি আমি ক্ষমতা আবাৰ হয়, যদি ভগৱানে আশীৰ্বাদ কৰে, এইটোতো ডাঙৰ কথা। সেইকাৰণে ইচ্ছা চবেই কৰিব। আমি BJP দলৰ এজন কৰ্মী, আৰু অহা দিনত আশা ৰাখিম দলে যাক টিকেট দিয়ে। ময়ো ইয়াতে এজন প্ৰত্যাশী, ন' ডাউট আশা ৰাখিছোঁ যে অহা দিনত দলে যাক দিব তাকে আমি গ্ৰহণ কৰিম বা মানি ল'ম। আৰু তাৰ মাজত মই এজন আছোঁ আপোনালোকৰ লগত, যে অহা দিনত যদি দিয়ে মই নিশ্চয় ইয়াতে কণ্টেষ্ট কৰিম। BJPৰ হাতত আমি বড়োলেণ্ডত কমচে কম 10টা চিট আমি BJP অকলে জিকিব, তাতে কোনো সন্দেহ নাই। 25ৰ BTR ইলেকশ্যনটো কি হ'ব? কাৰণ 25ত যিহেতু BJPয়ে কৈছে 25ত আমি BTR দখল কৰিম, বিশ্বজিৎ দৈমাৰীক
মুখ্য কাৰ্যবাহী সদস্যৰ আমি প্ৰক্ষেপ কৰিম, তেনে ক্ষেত্ৰত 25 ইলেকশ্যন কেনেকুৱা হ'ব? নে বিজেপি দল যে সুকীয়াকৈ খেলিব এইটো আমাৰ CM ডাঙৰীয়ে এনাউন্সেই কৰিছে অলৰেডি। আপোনালোকে নিশ্চয় চাইছে যে আমি BTCত আমি অকলশৰে খেলিম, অকলীয়াকৈ আমি খেলিম, এইটোতো হয়ে যে আমি আমাৰ দলৰ যিবিলাক কাৰ্যসূচী চলি আছে, দলৰ কাৰ্যসূচীত আমি ভাগ লৈ আছোঁ, দলৰ কাম আমি কৰি আছোঁ, আৰু দল আগবাঢ়ি যাওক আৰু অহা দিনত BTAD আমি দখল কৰোঁ, তাকে সপোন লৈ আমি আগবাঢ়ি আছোঁ। আৰু প্ৰত্যেকটা হাজাৰ হাজাৰ কৰ্মী, হাজাৰ হাজাৰ ৱাৰ্কাৰ, লাখ লাখ ৱাৰ্কাৰে এইটোৱে সপোন যে আমি অহা দিনত আমাৰ BTADত আমি চৰকাৰ বনাওঁ, BTAD চৰকাৰ বনাই BTAD ৰাইজ, বড়ো আৰু বিভিন্ন ভাষা ভাষী, অসমীয়া, বাঙালী, বিহাৰী, মুছলমান, সকলো জাতি ৰাজবংশী সকলো মানুহক লৈ আমি এটা সুন্দৰ চৰকাৰ এটা বনাই ইয়াতে BTAD অঞ্চলখন এটা সৰ্বাংগীন উন্নতিৰ দিশে আমি আগবঢ়াই লৈ যাওঁ আৰু উন্নয়ন কৰোঁ, তাকে আশা ৰাইজে ৰাখিছে। শেষত আপুনি যিটো অনুষ্ঠান আছে তাত যাব, 26ৰ বিধানসভা বিজেপিৰ হাতত, 25ৰ BTR ইলেকশ্যন বিজেপিৰ হাতত, তাৰমানে এইবাৰ অসমত এবাৰ বিজেপিময় চলিব নিশ্চয়? নিশ্চয় চলিব, আমাৰ কাৰণ নেতৃত্ব আছে। আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী, তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমাৰ অসমৰ, আৰু তেওঁৰ নেতৃত্বতে একমাত্ৰ অসমৰ সুৰক্ষিত আছে। তেওঁ অহা দিনৰ ইনডিফিনিট টাইমলৈকে যেতিয়ালৈকে মুখ্যমন্ত্ৰী তেওঁ হৈ থাকিব পাৰে, অসম ৰাজ্যে তেওঁক মুখ্যমন্ত্ৰী বনাই ৰাখিব লাগে। কাৰণ যদি অসমখন সুৰক্ষিত কৰি ৰাখিব লাগে বহিৰাগতৰ পৰা বা উগ্ৰপন্থীৰ পৰা বা বিভিন্ন সমস্যা, আজি চাওক অসমত উগ্ৰপন্থী সমস্যা সমাধান হ'ল, মানুহে লাখ লাখ মানুহ নিবনুৱা ল'ৰা ছোৱালীয়ে চাকৰি পাই আছে, আজি যিটো মানে ৰুল অফ ল চলি আছে অসমত, তো এই বস্তুটোতো আৰু আগতে নাছিলে, আমি দেখা পোৱা নাই। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো উন্নয়নৰ বন্যা বৈছে, আমাৰ ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত যিটো ৰাজ্যিক বিজেপিয়ে এটা মানে সকলো জাতি জনগোষ্ঠী মানে বড়ো, অসমীয়া, কছাৰী, ৰাভা, মিৰি, মিচিং সকলো জনগোষ্ঠীক লৈ ভাতৃত্ববোধেৰে যেনেকৈ দলটো আগবঢ়াই লৈ যাই আছে, এনেকৈ সুবৰ্ণ সুযোগ, এনেকৈ এটা যুগলবন্দী আপুনি আৰু ক'ত পাব, আৰু ভৱিষ্যতে পাম বুলি আমি আশা নাৰাখোঁ। নিশ্চয়কৈ ক'ব লাগিব দাদা, আপুনি যথেষ্ট ব্যস্ত, তাৰ মাজতে সময়কণ দিলে, তাৰ কাৰণে আপোনাক ধন্যবাদ। শেষত আপোনালোকক সুধিব বিচাৰিছোঁ, যিসকল বঙালী লোকসকল আছে তেওঁলোকে যিসমূহ সমস্যা ভুগি আছে, সেই সমস্যাসমূহৰ পৰা তেওঁলোকে সোনকালে পৰিত্ৰাণ পাব, শেষৰ বাক্য আপোনাৰ? মানুহ আশাবাদী, মানুহ আশালৈ জীয়াই থাকে। আমিও ভাবোঁ, তুমিও ভাবা যে আমি মানে পশ্চিমীয়া দেশ কানাডা, আমেৰিকা, পাকিস্তান, ইংলেণ্ড, জাৰ্মানী ঘূৰিম। আমাৰো আশা, আমি কংগ্ৰেছৰ দিনত যেনেকৈ আমি মানে এটা উগ্ৰপন্থী জৰ্জৰিত সমস্যাত আমি আছিলোঁ, মানে চাৰিওপিনে যেনেকৈ এটা মানে এটা সন্ত্ৰাসৰ ভাৱ আছিলে, সেইটো খাম কাটি আজিৰ দিনত বাঙালী হিন্দুসকল বা বিভিন্ন জাতি মানুহ এটা শান্তিত আছে। আৰু অহা দিনত আমাৰ বাঙালীসকল যে মানে 1971 যিটো ভিত্তিবৰ্ষ আৰু কাৰ জৰিয়তে বাঙালী হিন্দুসকল ইয়াতে ছেফটি পাব, তাতে কোনো মানে সন্দেহ নাই। আৰু যাৰ নেতৃত্বত আমাৰ মানুহ আজি অসমৰ মানুহসকল আছে, তেওঁলোক সম্পূৰ্ণ সুৰক্ষিত। আমি আশাবাদী বাঙালী হিন্দুসকলৰ সমস্যা অতি সোনকালে সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ থাকিলে আপোনালৈ। ধন্যবাদ। হয়, নিশ্চয়কৈ ক'ব লাগিব, এয়া আছিলে শ্যামল চৰকাৰ, অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ। আৰু যিহেতু আগতেও টাউন নিউজ প্লাছত দৰ্শকক কৈছিলোঁ, তেওঁ জীৱনৰ 26টা বছৰ তেওঁ সংগ্ৰাম কৰিলে, জাতিটোৰ হকে সংগ্ৰাম কৰিলে, আৰু আছুতো তেওঁ আছিলে বঙালী সম্প্ৰদায়ৰ যিসকল লোক, তেওঁলোকে যি দীৰ্ঘদিনীয়া এটা সমস্যা, ডি ভোটাৰ মাটি বাৰীৰ সমস্যা, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত তেওঁলোকৰ সেই সমস্যা সমাধান নহ'ল। কিন্তু কোৱা হয় যে হিমন্ত বিশ্ব শৰ্মাৰ যি চৰকাৰ, সেই চৰকাৰৰ কালছোৱাত, কিন্তু সময়ছোৱাত তেওঁলোকৰ যি সমস্যাসমূহ আছিলে, বিশেষকৈ ডি ভোটাৰ মাটি বাৰীৰ সমস্যা নিশ্চয়কৈ সমাধান হ'ব। আৰু 26ৰ নিৰ্বাচন সমাগত মাথো হাতত এটা বছৰ, গোৰ্খাসকলক যেনেদৰে প্ৰটেক্টেড কৰি থোৱা হ'ল, যে গোৰ্খাসকলক ডি ভোটাৰ নটিছৰ ওপৰত হাৰাশাস্তি হৈ আছিলে আগতে, তেওঁলোকৰ ওপৰত বচোৱা হ'ল। নিশ্চয়কৈ চৰকাৰখনে বঙালী সম্প্ৰদায়ৰ লোকসকলকো ইয়াৰ পৰা তেওঁলোকে অতি সোনকালে উলিয়াই আনিব। আৰু বঙালী সম্প্ৰদায়ৰ লোকসকলে যি হাৰাশাস্তি ভুগি আছে ডি ভোটাৰ আৰু মাটি বাৰীৰ সমস্যা সোনকালে সমাধান হ'ব বুলি আশা কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 709017901790 নম্বৰত।